সকলোৱে গম পাইছে যে আমি 21 তাৰিখৰ পৰা এই ভাগৱত কাৰ্যসূচী ৰূপায়িত কৰি আছিলোঁ প্ৰয়াগৰাজত, য'ত পুণ্যভূমি। তাতে আজি আমাৰ ভাগৱত সামৰণি কাৰ্যসূচী হৈছে আৰু ভাগৱতৰ সামৰণিতে আমাৰ অসমৰেই নহয় সমগ্ৰ নৰ্থ ইষ্টৰ যিমানখিনি আধ্যাত্মিক গুৰি আহি প্ৰয়াগৰাজত উপস্থিত হৈ আছে, সকলোৱে আজি নামত অংশগ্ৰহণ কৰিছে। এটা আমাৰ সকলো জাতি জনগোষ্ঠী ধৰ্মগুৰু সকলেও ইয়াত অংশগ্ৰহণ কৰি আমি একত্ৰিতভাৱে নাম ভাগৱতৰ শ্ৰৱণ কৰি আৰু শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰে ভাগৱত সামৰা হৈছে। আৰু এই আজি আমি ভাগৱত কাৰ্যসূচীৰ অৱসানে আমাৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি অহাৰ কথা কৈছে, নামঘৰত সেৱা ল'ব। আৰু তাৰ পৰৱৰ্তী সময়ত আমি আমাৰ ৰাম বিজয় ভাওনাৰ এটা খণ্ড দৃশ্য আমি ইয়াত পৰিৱেশন কৰিম, বৰগীতৰ পৰিৱেশন হ'ব। আৰু সেই কাৰ্যসূচীৰ আমাৰ উত্তৰ কমলাবাৰী সত্ৰৰ যিখিনি যাৱতীয় কাৰ্যসূচী আজি সমাপ্ত হ'ব। আৰু ইতিমধ্যে শোভাযাত্ৰা আৰু নাম প্ৰসংগৰ কাৰ্যসূচী হৈছে। আৰু আমি আজি পুৱা সন্ধ্যালৈ বা আমি যাত্ৰা ইয়াৰ পৰা আমি পুনৰ ঘূৰি যোৱাৰ এটা পৰিকল্পনা কৰিছোঁ। আৰু হয়তো যদি সম্ভৱ হয় ইয়াৰ পৰা ওলাই গৈ অযোধ্যা দৰ্শন কৰি আমি ওলাই হয়তো পুনৰ সত্ৰলৈ যোৱাৰ পৰিকল্পনা কৰা। নমস্কাৰ, মই অসমৰ পৰা আজি পবিত্ৰ পুণ্যভূমি প্ৰয়াগৰাজত মহাকুম্ভ মেলাৰ অস্থায়ী ভাগৱত পাঠ অসমৰ হৈ ভাগৱত পাঠৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলোঁ, ভাগৱত পাঠ কৰিছিলোঁ। এই ভাগৱত পাঠ কৰিবলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ। মহা পুণ্যভূমি 144 বছৰৰ মূৰত হোৱা যি প্ৰয়াগৰাজৰ এই মহাকুম্ভ মেলাৰ অসংখ্য দৰ্শনাৰ্থীৰ চৰণ পদৰ ধূলি আমি চুবলৈ পাইছোঁ। লগতে ভাগৱত পাঠৰ আজি 7 দিনৰ আমাৰ ভাগৱত পাঠ অনুষ্ঠান সামৰণি পৰিছে। এই ভাগৱত পাঠ সামৰণি অনুষ্ঠানৰ পিছত আমি আমাৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী দেৱে যি অসমৰ মহাপুৰুষ গুৰুজনাৰ যি কৃতিত্ব, যি মহাপুৰুষ গুৰুজনাৰ যি মহাপুৰুষীয়া সংস্কৃতি, সেই সংস্কৃতি ৰক্ষাৰ হেতু যি প্ৰয়াস কৰিলে, সেই প্ৰয়াস আজি সম্পূৰ্ণভাৱে কৃতকাৰ্যতা লাভ কৰিছে। সেয়ে সকলো অসমবাসী ৰাইজলৈ আমি শুভকামনাৰে আমাৰ এই গুহাৰি আগবঢ়াইছোঁ।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ